হেল্ল' এভৰিৱান, মই বেবীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মোৰ ভাল, আশা কৰোঁ আপোনালোকৰো ভাল। এয়া আমি ওলাইছোঁ টুইনিং অনুষ্ঠান এটাৰ বাবে। এয়া দেখিছেনে, এনেকৈ এয়া শাৰী পাতি আমি ক'ত যাম, কোনখন বিদ্যালয়লৈ যাম তাকে দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিছেনে, এয়া এনেদৰে আমি ওলাইছোঁ আৰু এয়া চাওকচোন। बोला लाहे बोला 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 लाहे बोला पालो बोला तुम्हें बोला সহকাৰীবৃন্দ, শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, ছাত্ৰ ছাত্ৰীসকল আহি পাইছে। আমাৰ অলপ পাছতে বিদ্যালয় ৰধলা প্ৰাথমিক বিদ্যালয় আমি সকলোকে আদৰিছোঁ। সকলোৱে আহি নিজ নিজ আসনত বহিবলৈ অনুৰোধ জনালোঁ। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ মন্ত্ৰী প্ৰজ্বলন কৰিবলৈ আমন্ত্ৰণ জনাওঁ। गंगा देवी, पल्लवी देवी, अनामिका और बेबी देवी मैं आमार छात्र छात्री जिसकले प्रोग्राम करिब तेलोक साजु करि राखिबोलै जনোৱা হ'ল। रधला प्राथमिक विद्यालयर सहकारी शिक्षयित्री सयनिका दास সকলক সাজু কৰি ৰাখিবৰ কাৰণে আহ্বান জনোৱা হৈছে। এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ অনুষ্ঠানসমূহ সোনকালে আৰম্ভ কৰিব লাগিব। কাৰ্যসূচী হৈছে এইটো আচলতে আমাৰ চৰকাৰী নিৰ্দেশনা হয়। ইয়াৰ নিৰ্দেশনাটো এনেকুৱা যে আমাৰ ওচৰত চৰকাৰী বিদ্যালয়খনৰ ওচৰত যিকোনো চৰকাৰী বিদ্যালয় বা প্ৰাইভেট স্কুল যি আছে তেওঁলোকৰ লগত এটা টুইনিং প্ৰগ্ৰেম হয়। এই প্ৰগ্ৰেমৰ আণ্ডাৰত তেওঁলোকৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল কেতিয়াবা আমাৰ স্কুললৈ আহি পেলাই আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ধৰণে শিক্ষাদান কৰিব আৰু আমি আমাৰ বিদ্যালয়ৰ পৰা গৈ পেলাই তেওঁলোকৰ বিদ্যালয়ত আমাৰ ধৰণে আমি যি ট্ৰেইনিং পাওঁ তেনেকুৱা ধৰণৰ। ৰধলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহকৰ্মীসকল আৰু আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মোৰ সহকৰ্মীসকল সকলোকে প্ৰথমে মই মোৰ ফালৰ এটা অনুষ্ঠান কৰিব লৈছোঁ। তাত কিবা ভুল হ'ব পাৰে, কাৰণ অকণমান কম সময়তে সিহঁতক যোগা শিকাইছোঁ। ইমানো সহজো নহয় যে ছমাহতে কৰি শেষ কৰিব। মই যিমানখিনি পাৰোঁ শিকাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে যিমানখিনি পাৰে মই ভাবিছোঁ ছমাহত তেওঁলোকে যথেষ্টখিনি কৰিছে। যোগাৰ বাবে মই আজি 7-8 বছৰ কৰি আছোঁ, তথাপি মই ভাবোঁ কৰি মই শেষ কৰিব পৰা নাই। ছমাহত যে তেওঁলোকে কৰি শেষ কৰিব মই সেইটো ভবা নাই, কিন্তু মই যিমানখিনি শিকাইছোঁ সিমানখিনি কৰি দিব বুলি মোৰ এটা আত্মবিশ্বাস আছে। আৰু যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব সৰু বুলি সিহঁতক। আৰু এটা এই মুক্তি গানটো জুবিনদাৰ স্মৃতিৰ বাবে, জাষ্টিছৰ বাবেহে আমি এইটো এটা প্ৰস্তুত কৰিছোঁ। তাতো কিবা ভুল হ'ব পাৰে, যাতে ক্ষমা কৰি দিয়ে, কাৰণ সিহঁতে বহুত সৰু আৰু একদম কম সময়ৰ ভিতৰতে এই গানটো সিহঁতে কৰি উলিয়াইছে। যিহেতু আমাৰ স্কুলত পৰীক্ষা হৈ আছে, গতিকে কিবা ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। এয়া মই শিকোৱা মুক্তি গানটো ইমান ধুনীয়াকৈ সিহঁতে যে কম সময়তে কৰি দিব মই ভবাই নাছিলোঁ। বিৰাটেই ধুনীয়া নাচিছে। আচলতে গানটো সহ দিব পাৰিলে ভাল আছিলে, জানেই কপিৰাইট লাগি যাব, গতিকে দিব নোৱাৰিলোঁ। তথাপিও মোৰ বহুত ভাল লাগিছে আৰু ইয়াত থকা সকলো মানুহ আৱেগিক হৈ গৈছে গানটো দেখি। ইয়াৰ পিছতে 5 মিনিট ছাৰে কৈ দিছে যে বিৰতি, কাৰণ সকলোৰে চকুত চকু পানী আহি গ'ল। মই ভবাই নাছিলোঁ সিহঁতে যে ইমানেই ধুনীয়া কৰিব। বিৰাট মই সুখী। মই যিমানখিনি বিচাৰিছিলোঁ সিহঁতে 2টা অনুষ্ঠান সিহঁতে ভাল কৰিছে। মই 2টা গান শিকাইছোঁ
যোগাটোতো মই গানেই দিছোঁ, দেখিবলৈ পাব, কিন্তু গানটো দিব নোৱাৰিম কাৰণ কপিৰাইট লাগি যায়। গতিকে এয়া চাওকচোন, সিহঁতে ইমান ধুনীয়া কৰিছে। মই অকণমান দিছোঁ আৰু গোটেইখিনি দিয়া নাই, কিন্তু মিউজিকো দিব পৰা নাই। চাবচোন কেনেকুৱা লাগিছে। 5 মিনিট আমি বিৰতি ল'ব বিচাৰিছোঁ। শব্দ যোগ মানে মিলন আৰু ক্ষমতা স্থাপন। যোগ এনে এটা প্ৰক্ৰিয়া য'ত শৰীৰ আৰু মন প্ৰণালীবদ্ধভাৱে স্থিৰ একত্ৰিত কৰিব পৰাটোৱে হৈছে যোগ। অৰ্ধনগ্ন বা চুলি য'ত ধৰা মানুহজনীৰ যোগী তেনেকুৱা নহয়, প্ৰশ্নখনা মানুহজনীৰ যে যোগী তেনেকুৱা নহয়। যোগ কৰি যিজনে প্ৰণালীবদ্ধভাৱে যোগ কৰিছে আৰু তেওঁ নিষ্ঠাৰে যোগ কৰি তাৰ পৰা ফল পাইছে, আচলতে তেওঁৱে যোগী। আমাৰ বিদ্যালয়ৰ পৰা এতিয়া যোগ কৰি দেখাব। প্ৰথমে কৰিব সূৰ্য নমস্কাৰ, তাৰপিছতে কৰিব জানুশিৰাসন, তাৰপিছত চক্ৰাসন, নটৰাজাসন। ইয়াতে কিবা ভুল হ'ব পাৰে কাৰণ তেওঁলোকে মাত্ৰ শিকা 6 মাহ হৈছে। মই নোৱাৰোঁ, তথাপিও চেষ্টা কৰিব লাগিব, তেনেকুৱা বস্তু নহয়। যিমানখিনি পাৰে সিমানখিনিয়ে কৰিব, কাৰণ আমাৰ শৰীৰটো ল'ব লাগিব নহয়। গতিকে যিমানখিনি পাৰে মোৰ ল'ৰা ছোৱালীখিনিয়ে এই 6 মাহত তেওঁলোকে যিমানখিনি পাৰিছে তাকে কৰিবলৈ দেখাবলৈ চেষ্টা কৰিব। এয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। আহা তোমালোকে। আৰু তেওঁ সহযোগ জড়িত হৈ আছোঁ। কৃতি অবিহনে সিতি অকলশৰীয়া। এই 2খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাক আহি ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ সময় আৰু সুবিধা দিলে, তাৰ কাৰণে চৰকাৰী পক্ষৰ লগতে বি ডেকা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ হৈ বা সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দৰ হৈ ৰদলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সহ শিক্ষয়িত্ৰীদ্বয় ধন্যবাদ আৰু কৃতজ্ঞতা। এয়া আহি অনুষ্ঠানৰ শেষ সময় পালোঁ। অনুষ্ঠান শেষ হ'ল, যিহেতু ছাৰে এটা সময় বান্ধি দিছিল যে এইখিনি সময়ৰ ভিতৰতে অনুষ্ঠান শেষ কৰিব লাগিব, আৰু আমিও চেষ্টা কৰিলোঁ সিমান সময়তে শেষ কৰিবলৈ। ইয়াৰে পিছত ল'ৰা ছোৱালীক আহাৰ দিয়া হ'ব, তাৰপিছত সিহঁতক ঘৰলৈ পঠিয়াই দিয়া হ'ব। এয়া দেখিছেনে, দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে এটা কথা ক'ম বুলি কোৱাই হোৱা নাই। আমাৰ হেড ছাৰৰ ৱাইফৰ বিদ্যালয় হয়, তেওঁ এইখন স্কুলৰে প্ৰধান শিক্ষয়িত্ৰী। কম বুলি কোৱা হোৱা নাই, তাকে বোলো কৈ দিওঁ। এইখন আমাৰ হেড বাইদেউৰ স্কুল হয়, তেওঁ এইখন বিদ্যালয়ৰ হেড। এয়া মোৰ দেখাবলৈ পাই খুবেই ভাল লাগিলে। এইখিনিতে আমাৰ টুইনিং অনুষ্ঠানটো শেষ হ'ল। যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব। বাই বাই।